মাটিটো হৈছে মানে আমাৰ এইটো নেশ্যনেল হাইৱেৰ যিটো কাম চলি আছে ইহঁতে নিজৰ মানে মন মৰ্জি হিচাপত কাম কৰি আছে নিজৰ কোনো ধৰণৰ ইহঁতৰ ইঞ্জিনিয়াৰ দি নাৰাখে লেবাৰে দি কাম কৰায় সেই মাটিটো টেষ্টিং কৰা নকৰাকৈ এইখিনি ঠাইত দল এৰিয়া আছিলে এইটো ঠাইত পিটনি আছিলে তো তলৰ মাটিটো একেবাৰে হেৰি আছিলে আজি যিটো ৰাস্তা বনাই আছে সিহঁতে তো ৰাস্তাটো একেবাৰে মানে দাবি গ'ল ভাগ্য ভাল মানুহৰ মানে ক্ষতি নহ'ল তাৰ কাষেৰে মানুহ এনি টাইম এই গাঁৱৰ মানুহ গোটেইখিনি অহা যোৱা কৰি থাকে সম্ভৱতঃ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল আৰু এই কোম্পানীটো এনেকৈ মানে কাম কৰে মানে এই ৰাইজৰ মানুহক একচুৱেলি মানে গাৰ জোৰত কাম কৰা বুলি আমি মানে পৰিলক্ষিত কৰিছোঁ যেতিয়াৰ পৰা এই কোম্পানীটো কাম কৰি আছে তেতিয়াৰ পৰা মানুহক মানে কোনো হাৰাশাস্তিত পৰি আছে কোনো ধৰণৰ ৰাস্তা কোনো ধৰণৰ মানে সা সুবিধা মানুহৰ চলাচলৰ ব্যৱস্থা একো নকৰে একদম নিজৰ মন মৰ্জি হিচাপত কাম কৰি আছে সিহঁত বহুত দুৰ্বলতা কাম সিহঁতৰ দুৰ্বলতা মানে কামৰ কোনো হেৰিয়ে নাই মানে চোৱা চিতাৰ মানে কোনো মানুহে নাই প্ৰশাসনৰ মানে কোনো গাইডলাইনছ নাই আমি যদি আহোঁ আমাক মানে এই কোম্পানীৰ মানুহে না আমাক কুকুৰ বুলি ভাবে কুকুৰৰ নিচিনা কণ হে এনেকুৱা কৰি ব্যৱহাৰ কৰে নিশ্চয় কমি হৈছে এই কোনো সামগ্ৰীৰ অভাৱত এনেকুৱা ভাঙি পৰিছে ফল লাইটৰ গাফিলতিৰ কাৰণে সেইটো দেৰগাঁৱত আপোনাৰ এক্সিডেণ্টটো হৈছে সিহঁতে কামবিলাক ভাল কৰি নকৰে এইটো আজি আমাৰ এইটো বস্তুটো দাবি যোৱাৰ কাৰণে সিহঁতে টেষ্টিং কৰা নাই মেইন কাৰণ হৈছে এই গাফিলতি পূৰা আছে সিহঁতৰ 4 দিনত এইটো ৰাস্তাটো সিহঁতে বানাই দিছে কোনো টেষ্টিং নকৰা কৰি কোনো ইঞ্জিনিয়াৰ নাই কোম্পানীৰ মানুহ নাহে এনেকৈ ৰাস্তাটো সিহঁতে গাফিলতিৰ গাঁৱৰ জোৰতে বানাই আছে গাঁৱৰ মানুহ কমপ্লেইন কৰিলে গাঁৱৰ মানুহক খেদি পঠায় আহিব নেদে এতিয়া কোম্পানীৰ মানুহবিলাক আছিল সিহঁতক পলাল এনেকুৱা কৰি সিহঁতে কামবিলাক কৰি আছে কোনো মানুহ ইয়াতে আমাৰ গাঁৱৰ মানুহবিলাক আহিব নেদে কোম্পানীৰ মানুহ খেদি দিয়ে কালি আমি কমপ্লেইন কৰিব আহাতে সিহঁতক খেদি দিছে আমাক एग्री काम तो हमारा काम चला करीब लगभग हमारा 2 साल से और ये जो देख रहे हैं ये बिल है बिल बोलते हैं ना आप लोग अपनी भाषा में तालाब है तालाब में काम कर रहे हैं और वो सेटलमेंट हो गया हमारे काम में वो सेटलमेंट हुआ और ये अचानक से काम हो नहीं रहा है सॉइल टेस्टिंग हुआ इसकी जियोटेक हुई है इसकी ग्राउंड इम्प्रूवमेंट हुई है हमारी आरी वाल देख रहे होंगे बाहर साइड में वो कहीं गिरी नहीं है वो सडनली वो सेटल हो गया पूरा बिल जो है वहाँ पे कोई लोकल रहा होगा कोई एडिशनल का भी ये कौन कंपनी काम कर रहा है ये RSB काम कर रही है दिग्विजय से आपका क्या डिजिग्नेशन क्या है असिस्टेंट जनरल मैनेजर नहीं बचा है काम तो ज़्यादा दिन का नहीं बचा है लेकिन सवाल ये है कि ऐसे ही हो गया ये अब अनसर्टेनिटी हुआ क्या करेगा कोई गड़बड़ क्या है कैसे गड़बड़ है गड़बड़ नहीं है तो कैसे वो फट गए नहीं फटने के लिए तो मान लीजिए कोई ये रोड बन रही है यहाँ से वहाँ तक देखिए पूरी तालाब से गुजर रही है रोड तालाब में जो ट्रीटमेंट होता है साइड फिलिंग हुई है ये पूरी साइड फिल होकर के किया गया उसके बाद ग्राउंड इम्प्रूवमेंट किया गया सारे टेक्निकली काम होने के बाद ही हुआ ऐसा कुछ ऐसा नहीं हुआ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ